everyone, good morning. আজিও ব্লগটো ৰাতিপুৱা ষ্টাৰ্ট কৰিছোঁ। ৱেলকাম বেক টু নিকি এণ্ড মৃদুকি লাইফ। চ' গাইজ, আজিও কিবা এটা প্ৰগ্ৰেম আছে, তালৈকে যাম। বহুত বেমাৰ হ'লেও যাব লাগিব, কাৰণ ওচৰৰে হয় ন, সেইকাৰণে যাব লাগিব। পূৰা মাত চাত ফাটি গৈছে, একদম ডিঙিৰ বিষ, আৰু মাতটো শুনি চাগে আপোনালোকে গম পাইছে, চৰ্দি লাগিছে বহুত। চ' ব্লগটো ইয়াতে ষ্টাৰ্ট কৰিছোঁ। আৰু ৰাতিপুৱাই তিতা খাই আছোঁ, দেখুৱাই আছোঁ ৰ'ব, ডিঙিটো ভাল হওক যাতে। পূৰা তিতা লৈ লৈছোঁ, অকণমান খালোঁ আৰু অকণমান আছে। পূৰা ভাত বনাই আছে, ইটোত ভাত দিছে, ইটোত কণী দিছে। আজি কণী আলু পিটিকাই খাম বুলি ভাবিছোঁ। সকলোৰে বেমাৰ যিহেতু। তিতা খাবতো লাগিবই ভাল পাবৰ কাৰণে, মানে কিমাননো দৰৱ খাম, সেইকাৰণে এইবাৰ অকণমান এইবিলাকে খাইছোঁ। আৰু খালোঁ ৰ'ব, ইমান তিতা আছিলে। অকণমান মৌ দিছোঁ, হ'লেওতো তিতাটোতো তিতাই, সেইকাৰণে পূৰা তিতা লাগি গৈছে। অৱশ্যে ভালেই, আপোনালোকেও খাই চাব। পূৰা একদম ডিঙিৰ বিষ হ'লে, কাহ হ'লে বাঁহকা তিতাটো যে পায়, সেইটো খাব। মানে চৰ্দি জ্বৰৰ কাৰণে ভাল, বহুত ভাল। ৰাতিপুৱা এবাৰ, সন্ধিয়া এবাৰ, 2 টাইম মানে 3 দিনমান খালে পূৰা বেমাৰ ভাল হৈ যায়। সেইকাৰণে এইবাৰ আমি খাই আছোঁ। আৰু 2 hours later. পূৰা ভাত চাত খাই ল'লোঁ। আজি কণী আলু পিটিকাৰে ভাতটো খাইছিলোঁ। তাৰপাছত অকণমান ৰেষ্ট ল'লোঁ, মানে ডিঙি ইমান বিষাই আছে। অকণমান বাৰু ভাল পাইছোঁ, কাৰণ তেতিয়া সেই তিতাটো খালোঁ যে, এতিয়া ভাল পাইছোঁ। তাৰপাছত এতিয়া মই যাওঁ গা পা ধুবলৈ। আমাৰতো কৈছিলোঁ এখন নিমন্ত্ৰণ আছে, মানে বিয়াৰ ৰিচেপশ্যন এখন আছে আৰু ওচৰতে, তালৈকে যাম। মা আৰু মই পূৰা ৰেডি হৈ যাম, আৰু আপোনালোককো দেখুৱাম। মানে কইনাটো দৰাটো পাৰিলে, মানে আজিকালিতো পাৰিলে বুলিয়ে কৈছোঁ, কাৰণ আজিকালি মানে কইনাটো ৰেডি কৰাবলৈ ইমান বেছি টাইম লাগে ন, সেইকাৰণে। চ' এতিয়া মই গা পা ধুই আহোঁ, আপোনালোকক দেখুৱাই থাকিম। A few moments later. পূৰা গা পা ধুই ল'লোঁ, এতিয়াহে অকণমান ফ্ৰেছ লাগিছে। হ'লেও গাটো ধোৱাৰ কাৰণে অকণমান নাকটো বেছি বন্ধ হৈ গ'ল। আৰু আজি আছে মৃদুৰ এক্সাম, তাইৰ আজি আছে মেথছ একচুৱেলি তাই ইমানো বেছি ভাল নাপায়, বাট হ'লেও পঢ়িছে দেই। তাইৰো বহুত বেমাৰ, তাইৰ মানে এক্সাম হ'লে বেমাৰ হ'বই, আৰু সেনেকুৱা টাইপ কথা হেনে হৈছে। তাইৰ এক্সাম হ'লেও বেচেৰি তেনেকৈ পঢ়ি পেলাই এক্সাম দিব। এমাহতকৈও বেছি হ'ল চাগে এক্সাম, এনেকুৱা এক্সাম পাতিছে। পূৰা একদম 2 মাহমান ধৰি এক্সাম। HSLCটো শেষ হ'লেই। ভাগৰ লাগি যায়, মানে এইকেইদিন ইমান অসুখ হৈ আছে, সেইকাৰণে বেছিকৈ ক'বও নোৱাৰোঁ, কিছু বেছি কৰিব নোৱাৰোঁ। খাব মন নাযায় একো, একদম গা চা পূৰা বেয়া লাগি আছে। এই বতাহবিলাক মাৰি আছে যে, আপোনালোকেও পিছে ভালকৈ থাকিব দেই। মাস্ক অকণমান বেছিকৈ ব্যৱহাৰ কৰিব। মানে ঘৰত থাকিলেও মাস্কটো ব্যৱহাৰ কৰা মানে পূৰা একদম জৰুৰী হৈ গৈছে। মানে এইকেইদিনৰ বতাহটো নাকে মুখে সোমালে চৰ্দি জ্বৰ হ'বই আৰু চিয়ৰ। সেইকাৰণে অকণমান ভালকৈ। আৰু হোলীৰ আপোনালোকে প্ৰিপেয়াৰেশ্যন ষ্টাৰ্ট কৰিলে নে নাই? আমি আৰু কি খেলিম, যিহে চৰ্দি লাগিছে। হ'লেও চাওঁ, আমাৰ ওচৰতে মন্দিৰটোত পূজা হয়, যাবলৈ পাওঁনে নাই। গাইজ, মই যে আজি কি পিন্ধোঁ, মোৰ কাপোৰে নোহোৱা হৈছে। কাৰণ প্ৰত্যেকখন বিয়াতে বেলেগ পিন্ধি গৈ এতিয়া মোৰ কাপোৰে নোহোৱা হৈ গৈছে। জানো ইমান ইম্পৰ্টেণ্ট নহয়, এযোৰ কাপোৰে ৰিপিট কৰা যায়, বাট ছোৱালী ন, পিন্ধিব মন নাযায়। গাইজ, কি পিন্ধিম মই আজি? অকণমান মই বিচাৰোঁ ৰ'ব, কাপোৰ কিবা বেলেগ পাওঁ নেকি, নোহোৱাই হৈ গৈছে। মোৰ কাপোৰে নাই গাইজ। 2000 years later. ৰেডি হৈ গ'লোঁ। এনেই অকণমান মেকআপ লগাইছোঁ, গা চাও ভাল নহয়, একদম মনে যোৱা নাছিলে। অকল লিপষ্টিকটো লগাইছিলোঁ, তাৰপাছত আৰু ভাবিলোঁ একদম বেয়া দেখিব, চকুৰ গুৰি থুৰিবিলাক ক'লা পৰি গৈছে, সেইকাৰণে অকণমান মেকআপ লগাই দিলোঁ। তাকো পাৰফেক্ট কৰিব নোৱাৰিলোঁ, আৰু সেইটোৱে পিন্ধিছোঁ আৰু। মোৰ ভ্লগত
আহি পালোঁ গাইজ বিয়া ঘৰ। বাহিৰতে দৰা কইনাৰ ফটো লগাই থৈ দিছে। আমি অকণমান বেছিয়ে সোনকালে আহি পালোঁ গাইজ। মানুহে নাই চাওকচোন, চব খাবলৈ গৈছে মানে। ডাইৰেক্ট ভাত খাব গাইজ। দে হৰিব গাইজ বিয়া খালোঁ, খাই বৈ ঘৰলৈ গৈ আছোঁ আৰু টেষ্টি আছিলে বহুত। ইমান ধূলি গাইজ বৰ্তমান মানে একদম অৱস্থা নোহোৱা হৈ গৈছে, নাক চাক চেৰচেৰাই গৈছে একদম। যাওঁ আৰু ঘৰত গৈ শুই দিম ডাইৰেক্ট। কুম্ভকৰ্ণৰ টোপনি মাৰিলোঁ গাইজ 2-3 ঘণ্টামান। শুই কেনে উঠিলোঁ, পূৰা একদম টোপনি নাহিল ইমান ভালকৈ, মানে নাকটোত মানে বাজি থাকে ন, সেইকাৰণে ভাল নালাগে, সেইকাৰণে বেছি ভালকৈ শুব নোৱাৰিলোঁ। উঠিলোঁ এতিয়া, মুখ হাতবিলাক ধুলোঁ, তাৰপাছত উঠটো একদম মানে ঠাণ্ডাতে নে কিহতে চৰ্দিতে পূৰা একদম ফাটি ফাটি গৈ আছে, সেইকাৰণে ভেচলিন দি থৈ দিছোঁ। এতিয়া চাহ খাওঁ আৰু 1 কাপ, মূৰ চুৰ বিষ হৈ গৈছে, সেইকাৰণে চাহ বনাব লগ। চাহ বনাওঁ দিয়ক গাইজ, আমিতো লাল চাহেই খাওঁ। বনাওঁ দিয়ক। গৰম দিছোঁ গাইজ, কাৰণ ঠাণ্ডা পানীটো খাবই নোৱাৰোঁ। আৰু এইপিনে দিছোঁ চাহ। গাইজ আমাৰ মুৰ্গী পোৱালি 4টা যে আছিলে, আপোনালোকক যে ভিডিঅ'ত দেখুৱাইছিলোঁ, এতিয়া 3টা আছে। এটা মৰিলে, মানে নিজে নিজে কি জানো হ'ল, বেমাৰ চেমাৰ হৈ পেলাই মৰি থাকিলে। মই কৈছিলোঁ নহয় এনেকৈ যাব এইকেইটা, মাত্ৰ 4টা, সেইকাৰণে আপোনালোকক আগতীয়াকৈ দেখুৱাই থৈ দিছোঁ। চাহপানী খালোঁ, এতিয়া মা আৰু মই পূৰা চিৰিয়েল চোৱাত লাগি গৈছে, আমাৰ ফেভাৰেট চিৰিয়েল য়ে ৰিষ্টা ক্যা কেহলাতা হে। টিভিটো যে আমাৰ বেয়া হ'ল ন গাইজ, সেইকাৰণে আমি মোবাইলতে চাওঁ আৰু এতিয়া কেতিয়াবা লেপটপত চাওঁ, আজি মোবাইলত চাই আছোঁ। এয়া চাওঁ, পূৰা যোগাৰ কৰি লৈছোঁ এনেকৈ বালিচত। চাওঁ দিয়ক গাইজ, ফিনিছ হোৱাৰ পাছত আপোনালোকক লগ পাই আছোঁ। 2 hours later. অ'কে গাইজ, চিৰিয়েল চালোঁ, এতিয়া অকণমান পঢ়া শুনাও কৰি লওঁ, তাৰপাছত আপোনালোকক নেক্সট ব্লগত লগ পাই আছোঁ। আজিৰ কাৰণে বাই বাই, থেংক ইউ ফৰ ৱাচিং। আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই বাই।